আপোনালোকলৈ লৈ আনিছোঁ এটি নিয়োগৰ বতৰা আৰু এই নিয়োগৰ বতৰাৰে জড়িত হয় শোণিতপুৰ জিলাত থকা আৰ্মি পাব্লিক স্কুল মিছামাৰীত ওলোৱা বিভিন্ন বিষয়ৰ শিক্ষক আৰু নন টিচিং পদৰ বিষয়ে মই আপোনালোকক সকলো তথ্য দি যাম আৰু সেই তথ্যৰ মতে যদি আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া ফুলফিল হয় তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। তেওঁলোকৰ অফিচিয়েল ৱেবছাইট হৈছে www.apsmisamari.co.in অফিচিয়েল ইমেইল ID হৈছে office@apsmisamari.co.in প্ৰথমে মই টিচিং পদসমূহৰ কথা কৈ যাম। পোষ্ট গ্ৰেজুৱেট টিচাৰ জানেই মাষ্টাৰ ডিগ্ৰী লাগিব, লগত BEd লাগিব। ফিজিক্স পোষ্ট গ্ৰেজুৱেট টিচাৰ ফিজিক্সৰ পদ খালী, পোষ্ট গ্ৰেজুৱেট টিচাৰ মেথছৰ পদ খালী, পোষ্ট গ্ৰেজুৱেট টিচাৰ কেমেষ্ট্ৰি, PGT ইংলিছ, PGT ইকনমিক্স, PGT হিষ্ট্ৰী, PGT কম্পিউটাৰ ছায়েন্স, PGT চাইক'লজি আৰু PGT ফিজিকেল এডুকেশ্যন। BEd 50 বা 55% মিনিমাম, লগত মাষ্টাৰ ডিগ্ৰী 50 বা 55% মিনিমাম। ইমানটো যদি থাকে আপোনালোকে ডাইৰেক্ট এই চাকৰিটো এপ্লাই কৰিব পাৰিব। বাকী ইণ্টাৰভিউতহে আৰু গম পোৱা যাব যে আপোনালোকে চাকৰিটো পাবনে নাই। ছেকেণ্ড হৈছে ট্ৰেইন গ্ৰেজুৱেট টিচাৰ। ইয়াৰ কাৰণে গ্ৰেজুৱেশ্যন থাকিলেই হ'ল আপোনাৰ সেই নিৰ্দিষ্ট বিষয়ত, যেনে ট্ৰেইন গ্ৰেজুৱেট টিচাৰ TGT মেথছৰ পদ খালী, ইংলিছৰ পদ খালী, TGT হিন্দী পদ খালী, TGT সংস্কৃত পদ খালী আৰু TGT ফিজিকেল এডুকেশ্যন পদ খালী। ইয়াৰ বাহিৰে ইয়াতো গ্ৰেজুৱেশ্যনত 50% থাকিব লাগিব আপোনাৰ নিজৰ বিষয়ত। তাৰ বাহিৰে BEd মিনিমাম 50% থাকিব লাগিব আৰু CTET বা আছাম টেট বা ষ্টেট টেষ্ট যদি আপোনাৰ থাকে ষ্টেট টেট তেতিয়াহ'লে প্ৰিফাৰেঞ্চ পাব। আৰু কম্পিউটাৰ নলেজ, ইংলিছ আৰু হিন্দী মিডিয়ামত পঢ়োৱাৰ ক্ষমতা ইত্যাদিটো বিচাৰেই। ইমানেই কথা। নেক্সটটো হৈছে প্ৰাইমেৰী টিচাৰ। প্ৰাইমেৰী টিচাৰ বুলি ক'লে আপোনালোকে জানেই LP স্কুলৰ টিচাৰ হ'ব। ইয়াৰ কাৰণে ক্লাছ 12 পাছ কৰা আৰু DLED বা BLED কৰিলেও হয়। কিন্তু সাধাৰণতে আৰ্মি পাব্লিক স্কুলত আপোনালোকে যদি গ্ৰেজুৱেশ্যন কৰে তাৰপিছত BEd কৰে বা DLED কৰে তেতিয়াও এইটো গ্ৰহণযোগ্য হ'ব। নেক্সটটো হৈছে স্পেচিয়েল এডুকেটৰ। স্পেচিয়েল এডুকেটৰৰ কাৰণে গ্ৰেজুৱেশ্যন লাগে আৰু BEd স্পেচিয়েল এডুকেশ্যন বা BEd জেনেৰেল থাকিলেও হ'ব, খালি এবছৰীয়া ডিপ্ল'মা স্পেচিয়েল এডুকেশ্যনত কৰা হ'ব লাগিব। নেক্সটটো হৈছে ডেন্স টিচাৰ, নৃত্য শিক্ষক। ইয়াৰ কাৰণে ডেন্স ডিপ্ল'মা থকা, নলেজ থকা, এক্সপিৰিয়েঞ্চ থকা, গুড কমিউনিকেশ্যন স্কিল থকা, ইংৰাজীত থাকিলে হৈ যাব। নেক্সট হ'ল আৰ্ট এণ্ড ক্ৰাফ্ট টিচাৰ। আৰ্ট এণ্ড ক্ৰাফ্ট টিচাৰ হৈছে PRT টিচাৰ, ডিপ্ল'মা ইন আৰ্টছ থাকিলেই হ'ল আৰু বাকীটো চবৰে থাকেই। সেইটো মিউজিক টিচাৰ, ডিপ্ল'মা ইন মিউজিক ইনষ্ট্ৰুমেণ্ট থকা, গুড কমিউনিকেশ্যন নলেজটো চবতে লাগিবই, ইংৰাজী লাগিবই। তাৰপিছত আহিল পুনৰ PPRT, তাৰমানে প্ৰি প্ৰাইমেৰী টিচাৰ নতুবা এছিষ্টেণ্ট PPRT, এছিষ্টেণ্ট প্ৰি প্ৰাইমেৰী টিচাৰ। ইয়াৰ কাৰণে গ্ৰেজুৱেশ্যন লাগিব, লগত BEd থাকিলেও চলি যাব, খালি এলিমেণ্টেৰী এডুকেশ্যনত কৰা হ'ব লাগে, নহ'লে DEED আৰু লগত CTET বা STET কোৱালিফিকেশ্যন লাগিব। 50% সকলোতে থকাটো বাধ্যতামূলক। নেক্সটটো হৈছে এক্টিভিটি টিচাৰ ফৰ প্ৰি প্ৰাইমেৰী উইং। এক্টিভিটি টিচাৰ পদ খালী হৈছে আৰ্টছ বা ডেন্স বা মিউজিকত ডিপ্ল'মা থকা আৰু ইংৰাজীটো পাৰিবই লাগিব। নেক্সট হৈছে কাউন্সিলাৰ HWT। ইয়াৰ বাবে গ্ৰেজুৱেশ্যন লাগে চাইক'লজিত, নহ'লে গ্ৰেজুৱেশ্যন আৰু ডিপ্ল'মা থাকিলেই চলি যাব কাউন্সিলিঙত, আৰু 3 বছৰ কাউন্সিলাৰ বা ৱেলনেছ টিচাৰ হিচাপে থাকিলেও চলি যাব। আৰু নেক্সটটো হৈছে IT ছুপাৰভাইজাৰ। ইয়াৰ বাবে ডিপ্ল'মা লাগিব, কম্পিউটিং এণ্ড হাৰ্ডৱেৰ ইমানটো থাকিলে চলি যাব, আৰু লেণ্ড এডমিনিষ্ট্ৰেশ্যন, অপাৰেটিং ছিষ্টেম ইত্যাদি পাৰিব লাগে। আৰু নেক্সট হৈছে ছুপাৰভাইজাৰ এডমিনিষ্ট্ৰেটৰ। ইয়াৰ কাৰণে এইটো আৰ্মি ৰিটায়াৰ্ড ব্যক্তিসকলে এইটো পাব, গতিকে মই এইটো নকওঁ। আৰু লোৱাৰ ডিভিজন ক্লাৰ্ক LDC, ইয়াৰ কাৰণে গ্ৰেজুৱেশ্যন লাগে। গ্ৰেজুৱেশ্যন থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। 10 বছৰ যদি ক্লাৰ্ক হিচাপে আছে এক্স ছাৰ্ভিচমেন তেতিয়াও পাৰিব। ফ্ৰেছ যদি মাত্ৰ গ্ৰেজুৱেশ্যনে আছে তেতিয়াও এপ্লাই কৰিব পাৰিব, খালি কম্পিউটাৰ নলেজটো থাকিব লাগিব। আৰু ইমানেই কথা। বয়সটো 40 বছৰ হ'ব মেক্সিমাম, মানে মেক্সিমাম নহয়, ফ্ৰেছসকলে 40 বছৰলৈকে পাৰিব, এক্সপিৰিয়েঞ্চসকলে 55লৈকে পাৰিব। আৰু পে স্কেলটো খুব ভালেই হ'ব, তেওঁলোকৰ যিটো ৰুল আছে সেই ৰুল মতে পাব। আৰু 45,000 প্লাছ হৈ যায়, নিজে চাৰ্চ কৰি ল'ব। সেইটো ডিমাণ্ড ড্ৰাফ্ট 250 টকা কাটিব লাগিব,
আৰু আপোনালোকে পঠিয়াব লাগিব অফলাইন মডত আৰ্মি পাব্লিক স্কুল মিছামাৰী PO মিছামাৰী ডিষ্ট্ৰিক্ট শোণিতপুৰ আছাম পিন 748506 10 ফেব্ৰুৱাৰীৰ আগে এই কামটো কৰিব লাগিব। এপ্লিকেশ্যন ফৰ্ম ক'ত পাম সেইটো আপোনালোকে পাব তেওঁলোকৰ অফিচিয়েল ৱেবছাইটত, মই যিটো আৰম্ভণিতেই কৈছিলোঁ www.aps-misamari.co.in। আৰু এটা ইয়াত কথা কৈছে, ডিমাণ্ড ড্ৰাফ্টটো আপোনালোকে কাটিব লাগিব আৰ্মি পাব্লিক স্কুল মিছামাৰীৰ নামত 250 টকা, আৰু তাৰ প্ৰমাণো আপোনালোকে দিব লাগিব। আৰু ইনকমপ্লিট হ'লে গ্ৰহণ নকৰে। এলিজিবল যদি আপুনি হয় ইণ্টাৰভিউলৈ মাতিব, আৰু তেতিয়া অৰিজিনেল ডকুমেণ্ট এটা ছেট নিবলৈ নেপাহৰিব। তাৰ বাহিৰে আৰু বিশেষ ইয়াত কথা উল্লেখ নাই, মূল কথা মই আপোনালোকক জনাই দিলোঁ।